নিজৰ গাঁৱৰ ধুনীয়া পৰিৱেশ দেখুৱাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অসমৰ এই যুৱকজন। হোজাই ডিষ্ট্ৰিক্টৰ এখন অতি পিছপৰা গাঁৱৰ পৰা এই যুৱকজনে বাংলাৰ ৰিলছ ভিডিঅ' বনাই আৰু লাখ লাখ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এই যুৱকজনৰ নাম হ'ল আব্দুল লতিফ আৰু এই যুৱকজনে এটা ফেচবুক পেজ আৰু এটা ইউটিউব চেনেল খুলি আজি সামাজিক মাধ্যমত সফলতাৰ দিশে আগবাঢ়িছে। এই যুৱকজনৰ ফেচবুক পেজৰ নাম হৈছে আব্দুল লতিফ আৰু ইউটিউব চেনেলটোৰ নাম হ'ল আব্দুল লতিফ। হোজাই দবকা নামৰ এখন অতি পিছপৰা গাঁৱৰ পৰা এই যুৱকজনে বাংলাৰ ৰিলছ ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল। নিজৰ গাঁৱৰ লগতে নিজৰ চহৰৰ ভিডিঅ' বনাই সামাজিক মাধ্যমত আপলোড কৰে। আপোনালোকে যদি উক্ত আব্দুল লতিফৰ বাংলাৰ ৰিলছ ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে আব্দুল লতিফ নামৰ ফেচবুক পেজত চাব পাৰিব। আৰু এনেধৰণৰ নিউজ লাগিলে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন প্লাছ।